It is very much separate. পাৰ্টনাৰ্ছ বন্ধু যিসকলে এগৰাকী নাৰীক আগবাঢ়ি যাবলৈ বা ছ'চাইটিখনত সুবিধাজনকভাৱে থাকিবলৈ সহায় কৰিছে তেওঁলোককো বহুত বহুত ধন্যবাদ আজি দিনটোত তো আমি আমি খুবেই সুখী থেংক ইউ বাইদেউ আপুনি টাইম ওলাই যে আমাৰ এই অনুষ্ঠানত আহিছে মই এপ্লাই কৰিবলৈ অনুৰোধ জনাইছোঁ এইবাৰৰ কাৰণে হৈ গৈছে অহা বছৰ দ্বিতীয় বৰ্ষত তাৰোপৰি আপোনালোক সকলোৱে এই বিষয়ে জানে নাজানে নাজানো এইটো নীতি আয়োগে লঞ্চ কৰিছে 2018ত WEP ওমেন এণ্টাৰপ্ৰেনাৰশ্বিপ প্লেটফৰ্ম এইটো এটা ডিজিটেল ইক'চিষ্টেম হয় আপোনালোকে তাত বিভিন্ন ধৰণৰ ছাপোৰ্ট পাব ফাণ্ডিঙৰ পৰা আপোনালোকে মনত ৰাখি ল'ব এইটো সাংঘাতিক ভাল প্লেটফৰ্ম এটা আহিছে আৰু এটা জোৰদাৰ হাত চাপৰি বাইদেউ মঞ্চত পাই আমি বহুত সুখী এটা জোৰদাৰ হাত চাপৰি 35 লাখৰ তলত হয় তেতিয়াহ'লে তেওঁলোকে মানে 50% ছাবচিডি হ'ব এটা লোন পাব আৰু 50% ছাবচিডিটো হ'ল প্লান্ট এণ্ড মেচিনাৰী 30% এটা ছাবচিডি পাব আকৌ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এনেকুৱা বিভিন্ন ধৰণৰ স্কিম আছে তাৰোপৰি আপোনালোকে জানে এতিয়া ইতিমধ্যে গোটেই অসমত সামৰণি পৰিছে বাৰু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা বিকাশ আঁচনি যি 30 লাখ ওমেনক টাৰ্গেট কৰিছে গতিকে চৰকাৰৰ পক্ষৰ ফালৰ পৰা বা ইভেন ফিনান্সিয়েল ইনষ্টিটিউটসকলৰ ফালৰ পৰাও যথেষ্ট আগবাঢ়ি আহিছে মহিলা উদ্যমীসকলৰ কাৰণে আজিৰ তাৰিখত সেইকাৰণে আমাৰ মহিলা উদ্যমী ৰেজিষ্টাৰ্ড 1.32 লাখ অসমত আৰু হয়তো এইটো এটা ডাইনামিক ফিগাৰ এই মুহূৰ্ততো সলনি হৈ যাব পাৰে আৰু এইটোত বহুত পৰিমাণে সহায় কৰিছে মুখ্যমন্ত্ৰী উদ্যমিতা বিকাশ আৰজি পল্লৱী তুমি ষ্টেজলৈ লৈ দিয়া হাত চাপৰি হ'ব লাগে প্ৰথমতে আৰজি পল্লৱী প্লিজ জইন এতিয়া অনুষ্ঠান মই আমাৰ কমিটিৰ সদস্যসকলৰ অতিথিসকলক মঞ্চত আজি আমি কেইগৰাকীমান এনেকুৱা নাৰীক সন্মান যাচিম তেওঁলোক হয়তো বৰ এটা চৰ্চাত সকলো সময়তে নাথাকে কিন্তু তেওঁলোকৰ অবিহনে আমাৰ সমাজখনে নচলে আৰজি পল্লৱী তুমি ষ্টেজলৈ লৈ দিয়া হাত চাপৰি হ'ব লাগে প্ৰথমতে আৰজি পল্লৱী প্লিজ জইন এতিয়া অনুষ্ঠান মই আমাৰ কমিটিৰ সদস্যসকলৰ অতিথিসকলক মঞ্চত তাৰোপৰি যিসকলে হৰ্টিকালচাৰ বা এগ্ৰ' প্ৰচেছিং নৰ্থ ইষ্টাৰ্ণ এছ'চিয়েশ্যন উইথ ৰেড FM আৰু ছানৰাইজ পিউৰ মছলা তেওঁলোকে মোক এজন পেনেলিষ্ট হিচাপে ইনভাইট কৰিছিল আৰু যি বিত্তীয় সাহায্য পাব পাৰে ওমেন এণ্টাৰপ্ৰেনাৰসকলে বিভিন্ন দিশত মই এই বিষয়ে ক'বলৈ মাতিছিলে কিন্তু মই যিহেতু আমাৰ ইণ্ডাষ্ট্ৰিজ কমাৰ্চ এণ্ড পাব্লিক এণ্টাৰপ্ৰাইজ ডিপাৰ্টমেণ্টৰ জইণ্ট ডিৰেক্টৰ লগতে তাৰ যিটো মহিলা কোষ তাৰো মুৰব্বী বিষয়া আৰু মই বিভিন্ন ধৰণৰ ট্ৰেইনিং কণ্ডাক্ট কৰোঁ তাৰোপৰি ফাইনেন্সিয়েল যিটো সাহায্য পায় আমাৰ মহিলাসকলে এই বিষয়ে তেওঁলোকক কানেক্ট কৰাই দিওঁ আৰু সেইকাৰণে সেই বিষয়ে মই ইয়াত অকণমান তেওঁলোকক অৱগত কৰিলোঁ বিভিন্ন ধৰণৰ স্কিম বা আমাৰ বিভিন্ন ধৰণৰ যি আঁচনি আছে আমাৰ বা পলিচি আন্তৰ্জাতিক মহিলা দিৱসৰ লগত সংগতি ৰাখি নামটো উদয়নি দিছে নামটো উদয়নি দিছে উদয়নিটো মানে হ'ল আচলতে যিটো মানে ৰাইজিং
গতিকে মই ভাবোঁ যদি মোৰ এটাই ক'ব লগা আছে, মহিলাসকলে বাৰু নিজৰ সবলীকৰণৰ ভাৱে ভাবিব, কিন্তু পুৰুষসকলেও আচলতে তেওঁলোকৰ পৰিয়ালৰ প্ৰত্যেকগৰাকী নাৰীক উদয়নী হ'বৰ কাৰণে আগবঢ়াই দিব লাগে। 93.5 रेड एफएम, तो उसका देखिए मुझे ये बात बोल करके बहुत गर्व हो रहा है कि हमारे जो रेड एफएम आज पहली बार हमारे साथ में जो एसोसिएशन करके एक इंटरनेशनल वुमेंस डे को यहाँ हमारे कैंपस में, हमारे NEHSDC के कैंपस में मनाया गया है। मैं बहुत खुश हूँ और मैं गर्व भी हूँ कि हमारे यहाँ पे जो महिलाएं को, जो आर्टिसंस हम बोलते हैं या वीवर्स बोलते हैं, जिसको हम लोग बहुत रिस्पेक्ट देते हैं और जिन्होंने एक अच्छा काम किया हुआ है उसको हम लोगों ने आइडेंटिफाई करके हमारे रेड एफएम वालों ने उनको एक अवार्डीज़ के हिसाब से आज उनको जो एक रिकॉग्निशन दिया। और इससे क्या होता है कि हमें हमारे जो आर्टिसंस जितने भी हैं वो लोग काफ़ी प्रेरित होते हैं, दे एक्चुअली मोटिवेट इस तरह का, अगर हम उसको जो रिकॉग्निशन देते हैं। और मैं इस बात को लेकर के भी ये बोलना चाहता हूँ कि हमारा वीमेन जो समाज में जिस तरह से हम अरुणाचल प्रदेश बोलो, असम बोलो, पूरा इंटायर नॉर्थ ईस्ट में हम एक वीमेन को जिस रिस्पेक्ट से हम ट्रीटमेंट करते हैं अपने फैमिली के बीच में जो है, वो एक्चुअली में आज के यहाँ पे जितने भी पैनल डिस्कशन में काफ़ी किया गया है। और मैं बहुत खुश हूँ कि इन लोगों ने काफ़ी इंसाइट्स इसके बारे में बताया। और हमारे नॉर्थ ईस्ट में जैसे आप लोगों को सभी को पता ही है, हम लोग काफ़ी अपना नॉर्थ ईस्ट को जो वुमेंस जो लोग हैं इनको एक अलग वे से हम ट्रीटमेंट करते हैं, एक अलग दर्जा देते हैं, एक रिस्पेक्टफुल दर्जा देते हैं, और जिसके चलते हम काफ़ी गर्व भी महसूस करते हैं। थैंक यू।